হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। এয়া দেখিছে ফ্ৰিজ খুচৰিছোঁ। কেতিয়াবা গধূলি সময়ত খুব কিবা কিবি খাবলৈ মন যায়। এয়া ফ্ৰিজত আছিলে কৰ্ণ, আধা আছিল, ফ্ৰজেন কৰ্ণ আছিল। ভাবিলোঁ তাকে বনাওঁ। ব'লকচোন মই কেনেদৰে কৰ্ণ বনাওঁ আপোনালোকক দেখাম। কৰ্ণখিনি এনেদৰে পানীত অলপমান তিয়াই ৰাখিব, যিহেতুকে ফ্ৰজেন হয়, পেকেটত থাকে। পানীৰ পৰা টুকি 3 মিনিটমান কৰ্ণখিনি বইল কৰিব। এয়া বইল কৰোঁতে অলপমান নিমখ আৰু হালধি দিব। কালাৰটোৰ কাৰণে অকণমান হালধি দি দিব। কৰ্ণখিনি উতলিলে ওপৰলৈ এনেদৰে উঠি আহিব। এয়া দেখিছে, সেইখিনি হৈয়ে গৈছে। তাৰপিছত কৰ্ণখিনি পানীৰ পৰা উঠাই ভালদৰে ইয়াত সোৱাদ অনুসৰি নিমখ, আদা নহৰু পেষ্ট আৰু অকণমান ক'লা নিমখ, অলপ জালুকৰ গুড়ি মেৰিনেট কৰি দিব। আৰু ক্ৰাঞ্চিনেছৰ কাৰণে 3 চামুচ ময়দা মই এড কৰিছোঁ আৰু কৰ্ণফ্ল'ৰ 4 চামুচ সৰু চামুচেৰে ভালদৰে সানি ল'ব। মই এয়া পাল মাৰি মোৰ ষ্টাইলত যেনে তেনে বনাইছোঁ। আপোনালোকে বেলেগকৈও বনাই খাব পাৰে, বইলকৈও খাব পাৰে। এয়া মেৰিনেট কৰি লোৱাৰ পিছত আপোনালোকে তেলত ভালদৰে ফ্ৰাই কৰি ল'ব। প্ৰথমতে অকণমান লাগি ধৰে, ভয় নাখাব। তাৰপিছত 2 মিনিটমানৰ পিছত এৰি যাব, এটা এটা হৈ যায়। এতিয়া কেপচিকাম, বিলাহী আৰু সৰু সৰুকৈ পিঁয়াজ কাটি লৈ মই অলপ ভাজি লৈছোঁ আৰু আদা নহৰু পেষ্ট অকণমান দি ল'ব। তাৰপিছত কৰ্ণখিনি দি হৈ গ'ল, চুইট কৰ্ণ ৰেডি। অলপ নেমু চেপি দিব। এয়াই আজি মোৰ চুইট কৰ্ণ। ভিডিঅ'টো কেনে পালে জনাব।